তো গাইজ এইবাৰ মাখৈৰ দাম ইমান কিয় কমি গ'ল আৰু এই প্ৰশ্ন এতিয়া বহুত কৃষকৰ মনত ঘূৰি পৰিছে আৰু দিন ৰাতি কষ্ট কৰি খেতি কৰাৰ পিছতো বহুত কৃষকে এইবাৰ আশা কৰা দাম পোৱা নাই বুলি কৈছে আৰু কোনোবাই কয় বজাৰত মাখৈ বেছি হৈছে আৰু কোনোবাই কয় বাহিৰা বজাৰত মানে চাহিদা কম আগৰ তুলনাত আৰু বৰ্তমান প্ৰতি কুইণ্টেলৰ দাম কিমানকৈ চলি আছে আৰু কৃষকসকলে সঠিক মূল্য পাইছে নে নাই আৰু বজাৰৰ বাস্তৱ অৱস্থা আচলতে কেনেকুৱা এই সকলো কথা জনাম আজিৰ এই ভিডিঅ'তে তেনেহ'লে বলক আজি ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। তো গাইজ মই বৰ্তমান আছোঁ নৱগত হিমিতলা বজাৰত আৰু বৰ্তমান মই আছোঁ মানে মাখৈ বজাৰত। আজি আপোনালোকক দেখুৱাম যে ভিডিঅ'ৰ জৰিয়তে বৰ্তমান মাখৈৰ মূল্য কিমানকৈ প্ৰতি পাৰ কুইণ্টেলত আৰু এই মাখৈবোৰ মানে ক'ত যায় কোনটো ৰাজ্যত যায় আমাৰ বাহিৰা ক্ষেত্ৰত আৰু আমাৰ এই বৃহত্তৰ চহৰ অঞ্চলৰ যিমানখিনি মাখৈ আছে আমাৰ ইয়াতে মানে বিক্ৰী হয় আৰু বৰ্তমান কিমানকৈ দাম সেইটো সকলোকে জানিব চেষ্টা কৰিম। আৰু আপুনি দেখিব পাৰিছে যে ইফালে হাজাৰ হাজাৰ কুইণ্টল মাকৈ জমা হৈ আছে আৰু আনফালে বস্তাত ভৰাই ট্ৰাক লোড কৰা হৈ আছে আৰু এই আমাৰ অসমৰ পৰা উৎপাদিত মাকৈ বিশেষকৈ উত্তৰ ভাৰতৰ চবৰে ৰাজ্যসমূহ আৰু দেশৰ যি কিছুমান প্ৰধান ঔদ্যোগিক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় আৰু ইয়াৰ ভিতৰত উল্লেখযোগ্য ৰাজ্যসমূহ হৈছে পশ্চিমবংগ, বিহাৰ, অৰুণাচল আৰু বহুতো আছে এনেকুৱা ৰাজ্য যিসমূহত মানে আমাৰ এই মাখৈখিনি পঠোৱা হয়। আৰু আপুনি কমেণ্ট কৰি কওক যে এইবাৰ আপুনি কেইবিঘা মাকৈ খেতি কৰিছিল আৰু এতিয়া জানিব চেষ্টা কৰিম বেপাৰীসকলৰ পৰা বৰ্তমান মাখৈৰ প্ৰতি কুইণ্টেল কিমানকৈ। মোৰ লগত আছে বেপাৰী, তো বেপাৰীসকলৰ মানে পৰা জানিব চেষ্টা কৰিম বৰ্তমান মাখৈৰ দাম কিমানকৈ আৰু প্ৰতি কুইণ্টেল আৰু এই মাখৈবোৰ ক'ত যায় আৰু সেইটো ক'ত লৈ যায় সেইটো চেষ্টা কৰিম জানিবলৈ। তো দাদা বৰ্তমান মাখৈৰ দাম কিমানকৈ অলপ জোৰকৈ ক'ব। বজাৰতে তাৰমানে আমি কিনি আছোঁ মানে 1620-30 আৰু বেপাৰীয়ে কৈ আছে বৰ্তমান মাখৈৰ মূল্য হৈছে মানে প্ৰতি কুইণ্টেল হয় নে নাই? প্ৰতি কুইণ্টেল 1650 বা 1600 টকাকৈ আৰু গাঁৱত যিটো মানে বিক্ৰী হয় মানে ঘৰত যাই কিনে যিসকল বেপাৰী লৈ আহে সেইটো মানে অলপমান দাম অলপ মানে কমেই হয় আৰু বৰ্তমান আগৰ তুলনাত দামটো বেছি হয় নে কম হয়? এইবাৰ দাম বহুতেই কম। আগৰ তুলনাত বহুত দাম আছিল। হয় হয় আমাৰ যোৱা বছৰ যিটো দাম আছিল সেইখিনিতকৈ মানে বহুত কম এইবাৰ আমাৰ গেছটো বহুত লছ হৈ যায়। আৰু এইটো লছ হোৱাৰ কাৰণ ৰিজনটো হৈছে কিহৰ কাৰণে আপুনি কি ক'ব? লছ আমাৰ হ'ল মানে কি আমাৰ বেছি হৈছে সেইকাৰণে আমাৰ মানে চৰকাৰৰ দাম কমাই দিছে। এইটো হৈছে মেইন ৰিজনটো হৈছে দাম কমাৰ যিটো মেইন উদ্দেশ্য হৈছে বা ৰিজনটো হ'ল যে এইবাৰ মানে উৎপাদনটো মানে বেছি হৈছে ইয়াৰ মাকৈ খেতিটো অলপমান বেছি হোৱাৰ কাৰণে এইবাৰ দামটো অলপ কমিছে আৰু মানে ইয়াৰ গভৰ্ণমেণ্টৰ পৰা মানে কিবা কি কৰিছে আৰু যিয়ে নহওক আৰু দাদা এই মাকৈখিনি যে আপোনালোকে কোনফালে লৈ যায় আৰু এই মাকৈখিনি বেলেগ ৰাজ্যলৈ যায় না কিবা অন্য ঠাইত কোনফালে যায়? বৰ্তমান আমি বিহাৰ, নেপাল আছে, নিশ্চয় ভূটান। ঠিক আছে দাদা কৈ আছে মাকৈখিনি আমাৰ যে বাহিৰৰ ৰাজ্য যিখিনি আছে আমাৰ বিহাৰ, ভূটান, ৱেষ্ট বেংগল যিখিনি আছে হয় নহয় জানো? ঠিক আছে ডান। এই আছিল আজিৰ এখন সৰু ভিডিঅ' বহুতৰ মানে ৰিকুৱেষ্ট মোৰ মতে আজি এই ভিডিঅ'টো বনাইছোঁ। যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব।